নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে ইতিমধ্যে জানে যে PGTৰ যি অসমৰ যি PGT ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলে আৰু খুব সম্ভৱতঃ অতি সোনকালে অসমৰ যি GT ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰিব আৰু তাৰ পিছে এপইণ্টমেণ্ট কাৰ্যসূচীও বা যিখিনি ডকুমেণ্ট ভেৰিফিকেশ্যন সেইখিনি কামো ষ্টাৰ্ট হ'ব। তো আৰু BTC যি গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যি ৰিজাল্ট বা এপইণ্টমেণ্ট এই অতি শীঘ্ৰে হ'ব গৈ আছে। আপোনালোকে যথেষ্টখিনি অপেক্ষা কৰিলে আৰু সেইটো অতি সোনকালে ৰিজাল্ট পাব্লিছ হ'ব। এতিয়া মেইন কথা যে PGT আৰু গ্ৰেজুৱেট টিচাৰৰ কাৰণে অসমত যি এডুকেশ্যন ডিপাৰ্টমেণ্ট ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নটিছ এটা পাব্লিছ হৈছে, আপোনালোকে চাব পাৰিছে। তাতে 6টা ডিষ্ট্ৰিক্টৰ অলৰেডি ভেৰিফিকেশ্যনৰ কাৰণে দিছে আৰু 6টা ডিষ্ট্ৰিক্টৰ যিখিনি আছে বঙাইগাঁও, কামৰূপ, নগাঁও, কাছাৰ, যোৰহাট আৰু ডিব্ৰুগড় এইখিনিত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু প্ৰত্যেকটো ইনস্পেক্টৰ অফ স্কুল যিখিনি আছে তাতে ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি হ'ব। ইয়াতে এটা কিছুমান কেণ্ডিডেটৰ কাৰণে বহুত বেয়া খবৰ, যিসকলৰ ডকুমেণ্ট যেতিয়া আপোনালোকে অনলাইন ছাবমিট কৰিছিলে সেইখিনি টাইমত যদি আপোনালোকৰ যিকোনো ডিগ্ৰী হওক, যদি BEd হওক বা মাষ্টাৰ ডিগ্ৰী হওক আপোনালোকৰ ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে এইটো ৰিজেক্ট কৰিব বুলি ডাইৰেক্ট নটিছত দি দিছে। এইটো এটা আপোনালোকৰ কাৰণে অলপ বেয়া খবৰ। যিসকল কেণ্ডিডেটে যি এডিট অপশ্যনো দিছিল লাষ্ট মানে আপোনাৰ নৱেম্বৰ 30 তাৰিখলৈকে, এতিয়াও যদি কাৰোবাৰ ৰিজাল্ট অহা নাছিলে তেওঁলোকে এটা চাৰ্টেন নাম্বাৰ বা কিবা এটা নাম্বাৰ দি যদি এপ্লাই কৰিছিলে সেই এপ্লিকেশ্যনখন ফৰ্মখন বিচাৰিছে আৰু তেনেকুৱা ধৰণৰ যি ইয়াতে গোটেইখিনি নটিছ আপোনালোকে দেখিলে গম পাব যে প্ৰত্যেকটো গাইডলাইনছ যিটো গাইডলাইনছ আছে ভেৰিফিকেশ্যনখিনি কেনেকৈ কৰিব, কোনে কোনে পাব কোনে কোনে নোৱাৰিব, তাতে ধুনীয়াকৈ গাইডলাইনছখিনি বনাই দিয়া আছে। ইয়াতে বাকী যিখিনি টিচাৰ হৈ আছে সেইখিনি NOC লাগিব, তেখেতসকলে নহ'লে তেখেতসকলে নোৱাৰিব, বা যিখিনি মেথছ টিচাৰ আছে সেইখিনি মেথছ মেজৰ থাকিব লাগিব, বা যিখিনি কেণ্ডিডেটৰ এছামিছ হওক সেইখিনি তেওঁলোকৰ MIL বা বড়ো এছামিছ সাহিত্য সভাৰ পৰা বা বড়ো সাহিত্য সভা তেনেকুৱাৰ পৰা সেই ছাবজেক্টটো তেখেতৰ ল'ব লাগিব সেইখিনি ডেটৰ আগত। আৰু BEdটো লৈ যিটো বহুতো খেলি মেলি বা বহুতো কথা ওলাই আছিল, আৰু BEdৰ কথা হ'ল যে যদি NCT UGC ৰিকগনাইজ হয় তেখেতসকলে পাব আৰু 30 দিনত ভিতৰত তেখেতসকলে ইমেইল পঠাব অসম গভৰ্ণমেণ্টৰ পৰা সেইখন ইউনিভাৰ্চিটি অসমৰ বাহিৰত যিসকলে BEd কৰিছে তেখেতসকলে 30 দিনৰ ভিতৰত ৰিপ্লাইটো কৰিব লাগিব। সেইটোৱে বেক উইথ ভেৰিফিকেশ্যন। তাৰপিছত তেখেতসকলক একচেপ্ট কৰা হ'ব। আৰু ইয়াতে এতিয়া কথাটো হ'ল যে যিহেতু যথেষ্ট সংখ্যক কেণ্ডিডেটে অসমৰ বাহিৰত BEd কৰিছে, BEdত যিহেতু অসমত ছাফিচিয়েণ্ট ছিট অসমত যথেষ্টখিনি কম, যিসকল কেণ্ডিডেটে বাহিৰত BEd কৰিলে মষ্টলি অসমত এপ্লাই কৰা যথেষ্টখিনি কেণ্ডিডেট মোটামুটি 5,000 পৰা 10,000 মান হয়তো ওলাই যাব পাৰে। এইটো ছেকেণ্ড চেম যিসকলে এপ্লাই কৰিছে বা যিসকলৰ লেংগুৱেজৰ প্ৰব্লেম বা যিসকল 4th চেমত আছিলে 2022 আৰু 24 বেটছৰ যিসকল আছে তাৰে মেক্সিমামৰ হয়তো যিমানখিনি মই জানো যে তেখেতসকলৰ ৰিজাল্ট অহা নাছিলে বা মাৰ্কশ্বিট তেখেতসকলে পোৱা নাছিল। তো এতিয়া কথা হ'ল সেইখিনি টাইমত যদি আহিছে তেতিয়াহ'লে পাব, আৰু যিসকলে সেইখিনি টাইমত পোৱা নাছিল বা এপ্লাইড টাইমত তেখেতসকলৰ ৰিজাল্ট পোৱা নাই, তেখেতসকলৰ অলপ প্ৰব্লেম হ'ব। আৰু সেই হিচাপত যদি হয় তেনেকৈ 10,000 মান কেণ্ডিডেট যদি কমি যায়, যিহেতু 30,000 মান কেণ্ডিডেটে ক'ব গ'লে অৱতীৰ্ণ হৈছিল আৰু 30,000ৰ ভিতৰত সকলোৱে মেডিকেল ষ্টুডেণ্ট নাথাকিবও পাৰে, সকলেও যে ভাল কোৱালিটিৰ টিচাৰ বা ভাল কোৱালিটিৰ কেণ্ডিডেট তেনেকুৱা কথাও নহয়। বহুতে এনেই পৰীক্ষা দিছে বা বহুতে টিচাৰ অলৰেডি কৰি আছে, তেখেতসকলেও এনেই পৰীক্ষা দিছে, বা কিছুমানে ADRE হওক পুলিচত হওক বিভিন্ন ধৰণৰ চাকৰি কৰি আছে, তেখেতসকলেও পৰীক্ষা দিছে কিবা কাৰণত। তো এতিয়া কম্পিটিশ্যন যথেষ্টখিনি কমি যাব, হয়তো 20,000 মান কেণ্ডিডেট এতিয়া আহি যাব। আৰু 20,000 যিহেতু কেণ্ডিডেট আৰু পষ্টৰ সংখ্যা যিহেতু 10,000ৰ নিচিনাই 9,700 কিমান আছে, তো মেক্সিমাম কেণ্ডিডেটে চাকৰি পাবলৈ এইবাৰ সক্ষম হ'ব যিসকল GT অসমত দিছিলে। আৰু BTCত যিসকল দিছিলে তেখেতসকলেতো দুটা চান্স পাব, তেখেতসকলৰ কাৰণে আৰু ভাল খবৰ। তো এইখিনিয়ে কথা যে অসমত কাট অফ লৈ বিশেষ এইটো চিন্তা কৰিব লগা মই ভাবোঁ নাই। ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব তেতিয়া সকলোখিনি ওলাই যাব। যদি ৰিজেক্ট কৰে তেতিয়াহ'লে যথেষ্টখিনি কেণ্ডিডেট ওলাব আৰু ছেকেণ্ড লিষ্ট বা পৰ্যায়ক্ৰমে লিষ্ট কেইটামান ওলাব লাগিব, কাৰণ
বহুতোখিনি কেণ্ডিডেট ৰিজেক্ট হ'ব যদি এই অৰ্ডাৰটো ফ'ল' হয় আৰু ফ'ল' হ'বই যিহেতু এইটো ছেকেণ্ডেৰী এডুকেশ্যন বা ডাইৰেক্টৰ অফিচৰ পৰা এইটো ন'টিছ পাব্লিছ হৈছে তো সম্ভৱতঃ যথেষ্টখিনি কেণ্ডিডেট ইয়াত বঞ্চিত হ'ব আৰু তেখেতসকলক এটাই ক'ম যে 26ত যিহেতু আকৌ হয়তো সম্ভাৱনা টেট পাতিব টেট কাম ৰিকুৱাৰমেণ্ট হ'ব বা LPUP হওক এইখিনি আপোনালোকে যদিহে আপোনালোকৰ BEdটো সেইখিনি টাইমত কমপ্লিট হোৱা নাই এতিয়া উপায় নাই আৰু যিহেতু গভৰ্ণমেণ্টে ন'টিছ এটা তেনেকৈ দিছে আৰু যথেষ্টখিনি কেণ্ডিডেটৰ যিহেতু মেম'ৰেণ্ডাম দিছে সেইখিনি অৱগত কৰিছিলে যাৰ কাৰণে এনেকুৱা ধৰণৰ এটা অৰ্ডাৰ পাব্লিছ কৰিছে এতিয়া কথা হ'ল পোষ্ট যথেষ্টখিনি আছে আৰু কেণ্ডিডেটৰ সিমান নোলাব তো GTত যথেষ্টখিনি কাট অফ কমি যাব আৰু মেক্সিমাম কেণ্ডিডেটে এইবাৰ চাকৰি পাবলৈ সক্ষম হ'ব এইখিনিয়ে আছিল মূল কথা আৰু আপোনালোকে চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট কৰিব আৰু নতুন ভিডিঅ' মই আৰু পৰ্যায়ক্ৰমে লৈ আহিম থেংক ইউ